সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে পোনপ্ৰথমে যিসকল নতুন মানুহে আমাৰ এই ভিডিঅ'টো চাইছে মই তেওঁলোকক প্ৰথমতে জনাই ল'ব বিচাৰো যে আমাৰ এই চেনেলত বিশেষকৈ আপোনালোকে সোশ্যাল মিডিয়াৰ লগতে অসমৰ ইউটিউবাৰছ সকলৰ আপডেটছ বা নিউজসমূহ পাই থাকিব আৰু প্ৰয়োজন হ'লে কেতিয়াবা বাহিৰৰ নিউজ বা আপডেটছ দিম বাৰু সো ফাৰ্ষ্ট আপডেটটো হ'ল এগৰাকী যুৱতীৰ এটা ভাইৰেল ফেচবুক পোষ্টৰ ওপৰত যিটো পোষ্টত যুৱতীগৰাকীয়ে ডিম্পু বৰুৱাৰ ওপৰত এক অভিযোগ আনিছিলে এনেকুৱা টাইপৰ যে এগৰাকী ছোৱালী মুছলমান হোৱাৰ বাবে ডিম্পু বৰুৱাই তেওঁৰ ইউটিউব চেনেলটো প্ৰমোট কৰিব বিচৰা নাছিল মই আপোনালোকক সেই ফেচবুক পোষ্টটো পঢ়ি দিছো বাৰু তেতিয়া আপোনালোকে গম পাব তাৰ পিছত ডিম্পু বৰুৱাৰ ৰিঅ্যাকচনো দেখুৱাম এই পোষ্টৰ ওপৰত সো পোষ্টত যুৱতীগৰাকীয়ে লিখিছিল যে ইউটিউবাৰ এজনৰ মানসিকতা ডিম্পুৰ ভিডিঅ'বোৰ সকলোৱে চাই ভাল পায় ময়ো বহুত ভাল পাওঁ এতিয়া কথা হ'ল কি অসমৰ ছোৱালী এজনীয়ে ছুইজাৰলেণ্ডৰ পৰা ডিম্পুলৈ মেছেজ কৰি ক'লে মোৰ চেনেলটো প্ৰমোট কৰি দিয়ক না তেতিয়া ডিম্পুৱে ভিডিঅ'জ বিচাৰিলে ছুইজাৰলেণ্ডৰ পৰা ভিডিঅ' লৈ কিনে আকৌ হোৱাটছএপ কলৰ জৰিয়তে কথা পাতি কিনে সুধিলে আপুনি মুছলমান নেকি ছোৱালীজনীয়ে উত্তৰ দিলে হয় মই মুছলমান মানে তাৰ পিছত ডিম্পুৱে লগে লগে ফোনটো কাটি দিলে আৰু যোগাযোগ বন্ধ কৰিলে এই মানসিকতা নে এজন ইউটিউবাৰৰ এইখিনি আশা কৰা নাছিলো আমি ডিম্পুৰ পৰা আৰু এই পোষ্টৰ ওপৰত ৰিয়েক্ট কৰি ডিম্পু বৰুৱাই কমেন্ট কৰিছিল যে কোৰ কি কথা কয় বে কোনদিনা মোক কেতিয়া কল কৰিলে বে আৰু কি মুছলমান হিন্দুৰ নাম লৈ মোক ফসাব আহিছে মই এনেকুৱা নেকি সো এতিয়া যদি আপোনালোকে যুৱতীগৰাকীৰ ফেচবুক প্ৰফাইলত যায় পোষ্টটো নাপায় বাৰু তেওঁ পোষ্টটো ডিলিট কৰিছে কাৰণটো কি মই নাজানো আৰু এই টপিকটোৰ ওপৰত আপোনালোকে কি ক'ব বিচাৰে তলত কমেন্ট কৰি জনাব এণ্ড প্লিজ ধৰ্ম বিৰোধী কমেন্ট কোনেও নকৰিব ইয়াৰ পিছৰ দুটা আপডেটটো ডিম্পু বৰুৱাৰ ওপৰতে হয় সো কেইদিনমান আগত মই আপোনালোকক জনাইছিলো যে ডিম্পু বৰুৱা এটা হিন্দী ইউটিউব চেনেল খুলিছে বুলি তো এতিয়া কথা হ'ল তেওঁ সেই হিন্দী ইউটিউব চেনেলটোত ৰিসেন্টলি প্ৰথমটো ভিডিঅ' পাব্লিছ কৰিছে মই ডেছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক দি দিম সো আপোনালোকে যদি চাব বিচাৰে গৈ চাই ল'ব মানে যিসকলে বিচাৰে আৰু ৰিসেন্টলি জেএছ আনস্ক্ৰিপ্টেড নামৰ ইউটিউব চেনেলটোত ডিম্পু বৰুৱাৰ এটা ইণ্টাৰভিউ ভিডিঅ' পাব্লিছ হৈছিল য'ত তেওঁ নেশ্যনেল লেভেলৰ পপুলাৰ ইউটিউবাৰ ফ্লাইং বিষ্ট সৌৰভ যোশী ভ্লগছৰ ওপৰতো অলপ কমেণ্ট কৰিছিল যে তেওঁ লাইফষ্টাইল ভ্লগ ইমান এটা বৰ ভাল নাপায় সো চাই লওক আপোনালোকে সেই দুখৰ আৰু সম্পূৰ্ণ ভিডিঅ'ৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যনত যাব লিংক দিয়া আছে হিন্দীত মই এই লাইফষ্টাইল ব্লগিং মই চাই খুব মানে একো নাপাওঁ আজি কিমান ডাঙৰ ব্লগাৰ আছে সৌৰভ যোশী ব্লগ হওক ফ্লাইং বিষ্ট হওক তেখেতসকলক মই সন্মান কৰোঁ ফ্লাইং বিষ্ট কিমান ভাল পাৰ্চনেলিটি পাইলট আছিলে বডি বিল্ডাৰ এতিয়া ল কলেজত কিবা পঢ়ি আছে কিন্তু তেখেতে যিখিনি বনায় যে ল'ৰা সৰু বাচ্চাটো সেই কৰি আছে গা ধুই আছে সেই দেখাই আছে এই বস্তু মই চাই ভাল নাপাওঁ মই চাব লাগিলে কিবা এটা শিকাইছে কিবা এটা পাইছোঁ ক'ৰবাত ফুৰিব গৈছে কিবা দেখাইছে এইটোৱে মই লাইফষ্টাইল ব্লগিংটো মানে ইমান মানে নিজেও কৰি ভাল নাপাওঁ পচন্দ নকৰোঁ পচন্দ নহয় আৰু বস্তু সো গাইছ ইয়াৰ পিছৰ আপডেটটোলৈ যোৱাৰ আগত মই কথা এটা কৈ লওঁ যিহেতু মোৰ এইটো বছৰ এইটোৱে শেষ ভিডিঅ' সো আপোনালোকৰ এই গোটেই বছৰটো কেনেদৰে গ'ল কমেণ্ট কৰি জনাবচোন লগতে ইয়াৰ পিছৰ বছৰটোৰ কাৰণে নতুন বছৰটোৰ কাৰণে আপোনালোকৰ কিবা সংকল্প আছে নেকি মানে কি কেনেকৈ কি কটাম ভাবিছে কিবা কিবি প্লেন আছে নেকি এইম কি আছে কমেণ্ট কৰি জনাবচোন সো এই আপডেটটো হ'ল আমাৰ অসমৰে সন্তানৰ লগতে বলিউডৰ অভিনেতা দিগন্ত হাজৰিকাৰ ওপৰত সো ৰিসেন্টলি তেওঁ শাহৰুখ খানৰ লগত তোলা এখন ফটো ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছিল যিখন তেওঁ পাছত ডিলিট কৰিলে বাৰু আৰু ৰিপৰ্টৰ মতে এই ফটোখন শাহৰুখ খানৰ আহিবলগীয়া চিনেমা পাঠানৰ সেটত তোলা হৈছিল সো হয়তো আমি পাঠান মুভিখনত শাহৰুখ খানৰ লগত দিগন্ত হাজৰিকাক দেখিবলৈ পাম মানে মই গেছ কৰিছোঁ আৰু হ'বতো লাগেই নহ'লেতো একো ৰিজন নোহোৱাকৈ তেওঁ ফটোখন ডিলিট নকৰিলেহেঁতেন আৰু এনেকুৱাও হ'ব পাৰে যে পাঠান মুভিখনৰ পৰা তেওঁক বৰ্তমান কথাটো লুকুৱাই থ'বলৈ কোৱা হৈছে যি কি নহওক কনফাৰ্মেশ্যন মই যেতিয়াই পাওঁ মই আপোনালোকক জনাই দিম এতিয়া আহিছোঁ নেক্সট আপডেটলৈ এই আপডেটটো হ'ল ভাইল পিজি ইউটিউব চেনেলৰ ওপৰত যিটো এটা প্ৰেংক চেনেল হয় বহুতে হয়তো চিনি পায় এওঁ নমতা বিয়া খোৱাৰ বাবে যথেষ্ট বিখ্যাত সো ৰিসেন্টলি ভাইল পিজি ইউটিউব চেনেলে কমপ্লিট কৰিছে 100K অৰ্থাৎ 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ আৰু ইয়াৰ ওপৰতে ৰিয়েক্ট কৰি চেনেলৰ অনাৰ পৰমা গগৈয়ে ইনষ্টাগ্ৰাম ষ্টৰীত এই বুলি কৈছে যে কি ক'ম মই ভাবি পোৱা নাই আপোনালোক সকলোকে থেংক ইউ ছ' মাছ একদম মানে অন্তৰৰ পৰা থেংক ইউ সকলোকে বহুত আপোনালোকে ছাপৰ্ট নোহোৱাহেঁতেন আজি মই 1 লাখ ছাবস্ক্ৰাইবাৰ নহ'লহেঁতেন গতিকে সকলোকে থেংক ইউ কালি যিসকল লাইভত চাই অলপ ছাপৰ্ট কৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে সকলোকে থেংক ইউ ছ' মাছ আৰু আমাৰ নেক্সট বছৰৰ কাৰণে এটা আৰু ভাল টাৰ্গেট ল'বলৈ ভাল মজা ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ওপৰত বিশ্বাস কৰি যে 1 লাখ ছাবস্ক্ৰাইবাৰ কৰি দিলে সেইটোৱে মোৰ কাৰণে বহুত বেছি আৰু কি ক'ম আপোনালোকক মই ক'বলৈ ভাষা নাই থেংক ইউ আপোনালোকে মোক ইমান বিশ্বাস কৰাৰ কাৰণে ইমান ছাপৰ্ট কৰাৰ কাৰণে সকলোকে থেংক ইউ আৰু ইয়াৰ লগতে তেওঁ এইখন ফটো শ্বেয়াৰ কৰি কেপশ্যনত এই বুলি লিখিছে যে প্ৰায় 4 বছৰৰ কষ্ট আপোনালোকৰ মৰম আৰু সঁহাৰি বন্ধুবৰ্গৰ অতুলনীয় সহায় মা দেউতাৰ বিশ্বাস আৰু ভগৱানৰ আশীৰ্বাদত আজি আমাৰ ভাইল পিজি চেনেলটোৱে 1 লাখৰ পৰিয়ালত ভৰি দিলে 2021 চনৰ সকলোতকৈ ডাঙৰ উপহাৰ সকলোলৈকে বহুত ধন্যবাদ এণ্ড থেংক ইউ ছ' মাছ মোৰ ওপৰত আপোনালোকে ইমান বিশ্বাস কৰাৰ বাবে স্পেচিয়েল থেংকছ টু অমিত কুমাৰ এণ্ড সুৰঞ্জিত গগৈ চ' আমাৰ সকলোৰে ফালৰ পৰা পৰমা গগৈলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন থাকিল এতিয়া আহিছোঁ নেক্সট আপডেটলৈ এই আপডেটটো হ'ল মিছখা এণ্ড পলাছৰ ওপৰত চ' ৰিচেণ্টলি তেওঁলোকে ডিব্ৰুগড়ৰ মোহনা ঘাটলৈ আহিছিল অলপ ফটো চটো মৰাৰ লগতে ফুৰিবলৈ কিন্তু তাত তেওঁলোকে এটা বেয়া এক্সপিৰিয়েঞ্চ পালে যিটো একচুৱেলি হ'ব নালাগে আৰু আমি সকলোৱে প্ৰায় হোৱাই দেখি থাকোঁ চ' চাই লওক আপোনালোকে
মই বিশাখাক ডিব্ৰুগড় মোহনা ঘাট লৈ আহিছিলোঁ অলপ মানে ফটোশ্বুট কৰিবলৈ তাৰ লগতে দেখুৱাবলৈ যে ব্ৰহ্মপুত্ৰখন এইখিনিৰ পৰা কিমান ধুনীয়া লাগে চ' তাই বহুত এক্সাইটেড আছিলে যে আহি পেলাই ফটোশ্বুট কৰিম আমি দুটাই ফটো লিম কিন্তু আহি পেলাই এইবিলাক দেখিলোঁ বৰ লেতেৰা কৰি ৰাখিছে মানে অলপ লেতেৰাটো ডাষ্টবিন এটা যদি ৰাখে ভাল হৈছিলে বেয়া লাগিছে দেখি পেলাই কিন্তু আমি সকলোৱে সতৰ্ক হ'ব লাগিব আমি সকলোৱে আমাৰ নিজৰ জেগাটো চাফা কৰি ৰখাটো আমাৰ নিজৰ দায়িত্ব এটা মানে খাই পেলাই বা কিবা এটা বস্তু কাগজে হওক বা মটৰৰ পেকেটে হওক বা যিয়ে পেকেট এনেকৈ আমি পেলাব নালাগে যদি পেলাইছে আৰু আকৌ কৰিব নালাগে আৰু মানে আমাৰ জেগাটো আমিহে নিজে চাফা ৰাখিব পাৰিম বেলেগেতো আমাক ক'ব নোৱাৰে ন আমাৰ নিজৰ ৰেছপনচিবিলিটি হয় এতিয়া সেইটোকে ভাবোঁ যে আমি নিজৰ জেগাটো নিজে চাফা কৰি ৰাখিম চ' ডেট যদি কোনোবা যদি আমাৰ ডিব্ৰুগড়লৈ আহে আমি যদি ফুৰাবলৈ আহোঁ তেওঁলোকক বা তেখেতক বা তেওঁ আপোনালোকে এই ক্ষেত্ৰত কি ক'ব বিচাৰে তলত কমেণ্ট কৰি জনাই দিব মই এই বুলিয়ে কওঁ যে অকল নিজৰ ঘৰখনে বা বাউণ্ডেৰীটোৱে যে আমি চফা কৰি ৰাখিব লাগে সেইটোৱে আমাৰ দায়িত্বত আহি পৰে এইটো কথা নহয় বাহিৰা ঠাইসমূহ আমি চফা কৰি থ'ব লাগে যাতে বাহিৰৰ পৰা মানুহ আহিলেও যে চাই মেলি ভাল পায় ফুৰি মেলি ভাল পায় বা আমাৰো নিজৰে দেখি ভাল লাগে ন আৰু চফাকৈ থ'লেতো নিজৰ কাৰণেই ভাল বেমাৰ আজাৰ আদি নহয় চফা কৰি ৰাখিব লাগে মানে মই এইটো নাই কোৱা যে চবেই গৈ ঝাৰু মাৰকগে কিন্তু তেনেকুৱাকৈ নেপেলাব লাগে ন অপেন য'তে ত'তে তেনেকুৱাকৈ বস্তুবোৰ পেলাবই নালাগে পেকেটবোৰ পেলাবই নালাগে লেতেৰা পেলাবই নালাগে ডাষ্টবিনত পেলালেই হয় চিম্পল চ' গাইজ আজিলে মানে ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰি জনাই দিব দেই এণ্ড নেক্সট ভিডিঅ'ত লগ পাম নতুন বছৰত আৰু আগতীয়াকৈ সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ